গহপুৰৰ বৰুৱা পথাৰ দাসপাৰাত নিশা বন্যহস্তীৰ তাণ্ডৱ কেইবাটা পৰিয়ালৰ বাসগৃহ ভঁৰালৰ লগতে বিনষ্ট কৰিলে খেতিপথাৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্য সন্ধানত প্ৰায় ৩০-৪০ জনীয়া বনৰীয়া হাতীৰ এটা জাকে কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে আৰু এই ক্ষেত্ৰত বন বিভাগ জনপ্ৰতিনিধি আৰু চৰকাৰৰ ক্ষতিপূৰণৰ দাবী তুলিছে ক্ষতিগ্ৰস্ত ৰাইজে অধিক জনাব আমাৰ সাংবাদিক নৱজিৎ শইকীয়াই হয় নিশ্চয়কৈ বন্যহস্তীৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সুধিছে গহপুৰৰ বৰুৱা পথাৰৰ দাসপাৰা অঞ্চলৰ ৰাইজে আৰু বৰ্তমান মই উপস্থিত আছোঁ বৰুৱা পথাৰৰ দাসপাৰাত আৰু মোৰ লগত আছে কেমেৰাপাৰ্চন বিটু মই দেখুৱাবলৈ কৈছোঁ এখন ঘৰ কেনেধৰণে ধান খাই অনিষ্ট কৰিছে আৰু ক'ব লাগিব যে তেওঁলোকৰ যি বছৰেকীয়া ধান এই ধানমুঠি ইয়াতে থৈছিলে ভঁৰালত কিন্তু নিশা আহি বন্যহস্তীৰ জাকে সম্পূৰ্ণ ধান খাই তহিলিং কৰিছে আৰু অকল এখন ঘৰতে নহয় এই বৰুৱা পথাৰৰ প্ৰায় 4খন ঘৰ দাসপাৰা অঞ্চলৰ 4খন ঘৰত এনেধৰণে তাণ্ডৱ চলাইছে তাৰোপৰি আন এক কৰুণ দৃশ্য মই দেখুৱাবলৈ কৈছোঁ ইয়াতে তেওঁলোকে যি ধান কৰিছিল এতিয়া এই ধানসমূহ খাই অনিষ্ট কৰিছে আৰু কিছুদিনৰ পিছতে কিন্তু এই ধান সোণোৱালী হৈ পকিলেহেঁতেন আৰু সেই ধানমুঠিৰ পৰা তেওঁলোকে কিন্তু তেওঁলোকৰ ঘৰখনৰ সকলো ব্যয় বহন কৰিলেহেঁতেন কিন্তু তাৰ প্ৰাকখনতে এনেধৰণে দেখিব পোৱা গৈছে যে বন্যহস্তীৰ তাণ্ডৱত সম্পূৰ্ণ ধান খাই শেষ কৰিলে আৰু তেওঁলোকৰ যিসমূহ ভঁৰালৰ ধান আছিল সেই ধানসমূহ ইতিমধ্যে বস্তাত আনি অনাৰ ফলত এনেধৰণে সিঁচৰিত হৈ পৰিছে আৰু এইসকল লোকে এতিয়া তেওঁলোকে পুৱাৰ পৰা দেখিব পোৱা গৈছে যে ধান বুটলাত ব্যস্ত হৈ আছে কিমান এক কৰুণ দৃশ্য কিন্তু এটা কথা ক'ব লাগিব যে এনেধৰণে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ পিছতো তেওঁলোকে কিন্তু বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰে কিন্তু কোনো দিনাখনেই তেওঁলোকৰ এই সমস্যা সমাধান নহয় আৰু যিজন কৃষক বিশেষকৈ তেখেতৰ ঘৰতে ইতিমধ্যে অনিষ্ট কৰিছে মই তেখেতৰ পৰা জানিব বিচাৰিম কওকচোন কিমান সময়ত আহিছিল আৰু কেনেধৰণে কি অনিষ্ট কৰিছে আহিছিলে ধৰক ৰাতি প্ৰায় 2টামান বজাতে বৰষুণ দি আছে কাৰেণ্ট নাই কাৰেণ্টটো নাই তাৰপিছত তাৰমানে ভিতৰত বাহিৰত কিবা খচখচাই আছে কি খচখচাই আছে উঠি চালোঁ চাই পেলাই চালোঁ ৰাম বাবা একদম আমাৰ ঘৰৰ ওচৰৰ চোতালতে বুলি ক'লে গ'ল আৰু তাৰপিছত কি কৰিম পোৱালীকেইটা লৈ ঘৰৰ পৰা পলালোঁ মানুহকেইটাতো বাচিব লাগিব না তাৰ পোৱালীকেইটা লৈ তাৰমানে বেলেগ ঘৰে এঘৰত থৈ তাৰপিছত আকৌ আহি মোৰ চুচিল বুলি কয় ইও আহিছে মোৰ লগত সিয়ে হাতী খেদিছে হাতী অনিষ্ট কৰিছে এতিয়া অনিষ্টটো কি ভঁৰালত ধান খালে এতিয়া ধৰক খেতিটো গোটেই 1 পৰা মাটি আছিলে 1 পৰা মাটি ধৰিয়ে ধান খাই দিলে এতিয়া ধৰক আমি কেনেকৈ চলিম কি কথা কিমানমান আহিছিলে হাতী আহিছিলে আপোনাৰ 40-50টামান হৈ যাব আইডিয়াৰ আৰু ইমানটো গন্তি কৰা নাই নহয় ৰাতি হয় নিশ্চয়কৈ অন্যান্য লোকসকলো আছে মই সুধিব বিচাৰিম কওকচোন আপোনাৰ ঘৰ অনিষ্ট কৰিছে কি অনিষ্ট কৰিছে মোৰ ঘৰ ওচৰতে মোৰ ঘৰ কালি শাক চব্জি প্ৰায় 1টা বজাত আহিলে হাতী এজাক আহি গোটেই শাক চব্জি খাই গৰু গোহালি ঘৰ ছাগলী ঘৰ ভাঙি চিঙি গোটেই তামোল বাৰী চব ভাঙি চিঙি ধ্বংস কৰি গুচি গ'ল কিন্তু আজিলৈকে ফৰেষ্টৰ মানুহ এতিয়ালৈকে খবৰেই নাই প্ৰায় আহি থাকে নেকি মাহেকৈ এবাৰ দুবাৰ আহি যায় কাৰোবাৰ লগতে আপোনাৰ বনোৱা গাহৰি উৎপাতত আছেই দেই গাহৰি উৎপাততো আমি একো কৰিব পৰা নাই এতিয়া আমি মানে অকল হাতীয়ে নহয় বনৰীয়া হাতীয়ে পৰা তাৰপিছত হাতী গাহৰি চব আহে এতিয়া কাইলৈ বজাৰ আছিলে মই এতিয়া বজাবলৈ নাই বস্তুৱেই নাই চব ধ্বংস কৰি হয় নিশ্চয়কৈ আমি দেখুৱাইছোঁ আৰু এনেধৰণে মহিলাসকলে ঘৰখনৰ যিসকল মহিলা আছে তেওঁলোকে ধান বুটলাত ব্যস্ত হৈ আছে বাইদেউ মই আপোনালোকৰ পৰা সুধিব বিচাৰিছোঁ এইবিলাক বছৰৰ ধান আছিলে হ'লেও 6 মাহ খাব পাৰিলে হয় 6 মাহ খোৱা ল'ৰা ছোৱালী খুৱাই মেলি পঢ়াই আছিলে এতিয়া সেইখিনি ধান গোটেইখিনি পেলাই কালি বেয়া কৰিলে সিহঁততো চলিবলৈ এতিয়া দিগদাৰ হ'ল হয় ইতিমধ্যে আমি দেখুৱালোঁ আৰু এইসকল লোক যিসকল কৃষিজীৱী লোক এইসকল লোকক এনেধৰণে বাৰম্বাৰ কিন্তু বন্যহস্তীয়ে তেওঁলোকৰ ঘৰসমূহত তাণ্ডৱ চলাই তেওঁলোকৰ যিসমূহ ধান এয়া খাই পেলাই আৰু ইতিমধ্যে এই অঞ্চলত অকল হাতীয়েই নহয় যি বনৰীয়া গাহৰি তাৰো তাণ্ডৱ চলায় কিন্তু বন বিভাগৰ লোকক তেওঁলোকে খবৰ দিয়ে কিন্তু সময়ত উপস্থিত নোহোৱাৰ ফলতে এনেধৰণে বাৰে বাৰে তেওঁলোকে দিশহাৰা হৈ পৰিছে হয় নৱজিৎ শইকীয়াই আপোনাক ধন্যবাদ জনাইছোঁ